এই তৰণী নে ধৰণী ৰকচোন কি হলে তই দেখোন আজি মোক বৰ বেলেগ ধৰণে মাত দিছ এই তই বোলে ভেঞ্চাৰ স্কুলৰ চকীদাৰ বাদ দি খাপলাঙৰ ঘৰত চাকাৰ আছা ঐ মুখত লেগাম ৰাখি কথা কবি যি টি কথা নকবি কিন্তু হ কোনে ক'লা তোক মই খাপলাঙৰ চাকৰ বুলি কোনেও ক'ব নালগে ৰাইজে জানেই তই কেকৰিত দৰা বিচাৰি ফুৰা বুলি তই জানানে নাজনা মই তাক ভাল পাওঁ অভাৰটেক নকৰবি বুলিছো এই কথা সেইটোহে শুন বুন্দা খাপলাঙে মোক এনেকুৱা ৰিকুৱেষ্ট কৰিছে সি ভৰিত ধৰিছে মোৰ মিঠাই চিঠাই তামোল চামোল খুৱাই ভেটি ভুটাই দি সি কৈছে বোলে কেকৰিৰ কাৰণে দৰা এটা চাই দিব লাগে মই অলপ সহায় কৰি দিছো আৰু মইতো নাজানো ভাই তই যে তাইক বিয়া কৰাবি এই এতিয়া অজলা ভাও ধৰি মাদাল বজাব নালগে গতিকে তোক মই সাৱধান কৰি দিলো আজিৰ পিছত যাতে কেকৰি আৰু মোৰ মাজত তই নুসুমা ঠিক আছে হ'ব দে খাপলাঙে বহুত জোৰ কৰাৰ কাৰণেহে মই অকণমান তাক সহায় কৰি দিলো হ'ব দে হ'ব তোৰ আৰু মই কবিতা নুশুনো মুঠুৰ ওপৰত দ্বিতীয়বাৰ যদি তোক খাপলাঙৰ ঘৰত দেখা পাওঁ তোৰ ঘটনা ঘটাই দিম কিন্তু ঐ তই এই তৰণীক কি ঘটনা ঘটাবি হা তোৰ কাৰণে কি এতিয়া মোৰ মানুহৰ ঘৰত যোৱা বন্ধ হ'ব নেকি হা যামেই দেচোন তই কিডাল কৰা কৰিবি মোক এই তই কি মোৰ লগত চেলেঞ্জ কৰিছা হা বৰবৰ চকীদাৰেও কিন্তু মোৰ লগত পানী খাই গৈছি আৰু তই কিয়ে হা ঘোঁৰা সাপৰ ফুচফুচনীয়া হাৰ তই আজি তাৰিখলৈকে কেইটাক মাৰি পাইছ তই মোৰ মিঠাৰ গৰম কৰি নলবি ক'ত যাবা আছে যা মুঠুৰ ওপৰত কেকৰিৰ কথা তই চিন্তা কৰিব নালগে মই চিন্তা কৰিম ঐ মই নকৰো কিন্তু তয়ো চিন্তা কৰিব নোৱাৰ তাইৰ বিষয়ে কিয়া তোৰ লাজ নালাগে সামান্য কেকৰিৰ কাৰণে তই কুকুৰ মেকুৰী ঘূৰাই দি পিছে পিছে ঘূৰি ফুৰিছ ঐ লাভ নাই বুজিছ কেকৰিয়ে তোক পাত্তাই নিদিয়ে কি কলি তই মোক কুকুৰ মেকুৰীৰ লগত তুলনা কৰলি ভালে ভালে ইয়াৰ পৰা আঁতাৰো কিয় আঁতৰ হমে তোৰ বাপেৰে বান্ধি দিয়া ৰাস্তা নেকি এইটো যে মই তোৰ অৰ্ডাৰ মতেই চলিম এই তই কিন্তু মোৰ ফাদাৰক ধৰি কথা নকবি হা মোৰ কিন্তু ফাদাৰ নাই বেছি দেৰি বেৰি কৰলি ইতেই জাগাত এতে তোক মাদাৰ কৰি দিম হা এই তোৰ এই হেডটো বেয়া হৈছে তই তাড়াতাড়ি তেজপুৰৰ পগলা ফাটেকত দেখুৱাই আহিবিগৈ মাৰ্ডাৰ কৰে সি মোৰ কি কলি তই চাওঁ, এৰি দে এই মোৰ হেড বয়া হোৱা নাই হেড তোৰহে বয়া আছি তেৰি সামান্য কেকৰি এটাৰ কাৰণে মই মানুহৰ কথা শুনবা লাগাত পড়লো আন্দোলন কৰিব লগা হলো টিকেট দিলো মই বুন্দা টিকেট দিলো যাই থাকো মই তই নতুন নাটক কৰবা এই কেকৰি তই মোক সদায় বাথৰুম লেট্ৰিঙত থকা হাত চাবানৰ দৰে কিয় ব্যৱহাৰ কৰাই দে নকৰো দে বয়া ব্যৱহাৰ কচোন তোৰ কি কথা আছে শুনোৱে মই এই তই এটা কথা ভাবচোন এইখন গাঁৱত বয়সস্থ অবিবাহিত পুৰুষ মহিলাৰ ভিতৰত কোনি পৰে পুৰুষৰ ভিতৰত কোনি তই আৰু মহিলাৰ ভিতৰত কণী তই কি আৰু তই ঘূৰি পাকি এইটো কথাতে আহিলি এই কেকৰি তোৰ দুখ নালগে না তোৰ লগৰ আপিগিলা বিয়া হৈ সিহঁতে যেতিয়া হস্পিটেলত পলিঅ' খুৱাব যায় সেইগিলা দেখি তোৰ অলপো অন্তৰত আঘাত নালগে না সেইটোনো কি আঘাত লগা কথা হ'ল বেয়া হলিতো কেঁচুৱা হ'বই আৰু কেঁচুৱা হলিতো পলিঅ' খাব নিবই সেইকাৰণে মই এটা কথা ভাবছো কি কথা ভাবছানো তই খালি মোক একবাৰ ইয়েছ বুলি কওঁ ইয়েছ বুলি কি ইয়েছ বুলি ক'বা লাগে মানে তোক মই বিয়া কৰাম বিয়া পাতি সংসাৰ কৰিম দৰকাৰ হ'লে মোৰ মাকো ঘৰৰ পৰাই বাহিৰ কৰি দিম তাৰপিছত মই 200 বিঘা মাটি কিনিম এখন ট্ৰেক্টাৰ কিনিম তোকো এখন স্কুটি কিনি দিম মই হাল বাম তই চাহ লৈ আহিবি একপালমান ল'ৰা ছোৱালী জন্ম দিম তই এটা কান্ধত ল'বি মই এটা কোলাত ল'ম ইমান ভাল লাগব হা ক'ত গেল এনাই বুকি মৰলোৱে তেতিয়াৰ পাই মই কিবা আলু পিঁয়াজৰ বাকাল নেকি তই জীৱনটো মিছা মিছি এনাই বেকাৰ গেলে ৰাতি পুৱাই মই লগো হলো হেই যাওঁ যা হেই
বাহ, কি সুন্দৰ, কি চমৎকাৰ পৰিৱেশ। গছ গছনি, চৰাই চিৰিকটি, খাল বিল, মাছ পুঠি, ধান ধাননি, সকলো ঠাই ভৰপূৰ। মুকলি আকাশ, মলয়া বতাহ। সঁচাই ভাই, তহঁতৰ গাঁওখনৰ পৰিৱেশটোৱে বেলেগ। আৰে কালিয়া, আমাৰ গাঁৱৰ পৰিৱেশেই এনেকুৱা। পুখুৰীত মাছ, বাৰীত তামোল পাণ, আম, কঁঠাল, জাম, লেটেকু, পনিয়াল। আৰে ভাই, সকলোবোৰ বস্তুৱেই ফ্ৰেছ। আৰে দোস্তি, তই ঠিক কথাই কৈছ। গাঁৱৰ পৰিৱেশৰ লগত চহৰৰ পৰিৱেশ একদম নিমিলে। একদম নিমিলেতো ভাই। গুৱাহাটী মহানগৰীত দিনততো বাদেই দে, ৰাতিও ভালদৰে হ'ব নোৱাৰি। যিহে গাড়ী মটৰৰ হুৰ হুৰ গুৰ গুৰ শব্দ। ইফালে ট্ৰেফিক জাম, ক'তো ওলাই যাব নোৱাৰি। ইফালে কল কাৰখানাৰ ধোঁৱা, বাপৰে বাপ, আৰু যে কত কি। সেইবিলাকতো আজিকালি সৰু প্ৰব্লেম হৈ পৰিছে। বৰ্তমান এটা মেজৰ প্ৰব্লেম হৈছে। কেনেকুৱা? কৃত্ৰিম বানপানী। আহে একজাক কিনকিনীয়া বৰষুণ দিলে গুৱাহাটীৰ ৰাস্তা ঘাটে অলিয়ে গলিয়ে এক কঁকাল পানী। হয়তো। কিয় নিউজত নাচাও? ব্ৰেকিং নিউজ। গুৱাহাটীৰ বানপানীত উটি গ'ল এটি 10মহীয়া শিশু। ফুটপাথৰ মেন হলত এজনী তিৰোতা পৰি অন্তৰ্ধান। আৰে ভাই, এফালে ইলেক্ট্ৰিকৰ পোষ্ট বাগৰি কিমান মানুহৰ মৃত্যু, ইপিনে ভূমিস্খলন, ধৰ্ণা, অনশন, অশান্তি। আৰে ঘৰৰ পৰা ওলাই গলে একেবাৰে মাত দি আহিব লাগে, কাৰণ ঘৰলৈতো ঘূৰি নাযাবও পাৰ, হয়নে নহয়? গতিকে আমাৰ নিচিনা চহৰত থাকি একো লাভ নাই। পিছে কালিয়া, তই এতিয়া ঘৰত যা, দৰকাৰ হলে দুদিন পিছত আহিবি। কি কলি? ঐ, মোৰ হেড অফিচ গৰম কৰি নলবি। মই আগতে কৈছো দেখোন, মোৰ হিয়াৰা মথু, মাই চুইট হাৰ্ট ডাৰ্লিং, চেনি চম্পাক যেতিয়ালৈ মই নাপাওঁ তেতিয়ালৈ মই ইয়াতে থাকিম। আৰে ভাই, তইতো জানই মই এখন ভেঞ্চাৰ স্কুলৰ চকীদাৰী কাম কৰোঁ। এদিন যদি মই স্কুললৈ নাযাওঁ, মোৰ ওপৰত 3খনমান মিটিং বহে। আৰে ভাই, আজি 10 বছৰ হ'ল এটা দৰমহা পোৱা নাই। ঐ, তই ভেঞ্চাৰ স্কুলৰ তলামাৰা চাকৰি বাদ দি মোৰ লগত গুৱাহাটীত বল, লাইভ বনাই দিম। এই নাই 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 ভাই, মই তোৰ লগত যাব নোৱাৰোঁ। তোৰ লগত গৈ মই মৰিলেহে। চুপ! মই কি মৰিছো নেকি? নহয় অ', তোৰ নিচিনাকে মই মাৰপিট, দাদাগিৰি, গুণ্ডাগিৰি এইবিলাক কৰিব নোৱাৰোতো। মই কি দাদাগিৰি গুণ্ডাগিৰি কৰো নেকি? কিয়? তই দেখোন কালি খাপলাঙৰ ঘৰত কৈছিলি। কৈছিলো সঁচা, কিন্তু কথাবোৰ মিছা। তাৰ মানে তই মিছা কৈছ? অবভিয়াছলি মেন, মই মিছা কথা কৈছো। মই ভাবিছিলো এইবিলাক কথা কৈ খাপলাঙক ভয় খোৱালে খাপলাঙে মোক চেনি চম্পাক দি দিব, কিন্তু কথাটো উল্টা হৈ থাকিল। তই এটা সাংঘাতিক বস্তু। গতিকে ভাই, মই যদি তোৰ লগত ঘূৰো, মোৰ ইজ্জত থকাখিনি গোটেই গুচি যাব। চুপ! আই এম নৰ্মেল এণ্ড জেণ্টেলমেন, কিন্তু খং উঠিলে মই হৈ পৰো লাদেন। বুজিলো। এতিয়া বল, মোৰ স্কুলত যাব দেৰি হ'ল। বাদ দে স্কুল ফিস্কুল। কেকৰি, চৰি, এই চেনি চম্পা ক'ত আছে? মোক তালৈ লৈ বল। আজি মই চেনি চম্পাক মোৰ অন্তৰৰ কথা চব কৈ দিম। ঐ, তই তাইক এতিয়া নদীৰ পাৰত লগ পাবি। তাই তাত ছাগলী দিব গৈছে। তয়ো মোৰ লগত যাব লাগিব, বিকজ মই লোকেশ্যন বিলাক চিনি নাপাওঁতো। মানে কি যে পাল্লাত পৰিলো নহয় আজি। কি কলি? একো কোৱা নাই, বল। লেটছ গো।